নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাম মই BA BSc BComত যিখিনি কোৰ্চৰ ষ্ট্ৰাকচাৰ থাকে অৰ্থাৎ আপোনালোকক FYUGP CBCS চিষ্টেম গেট পইণ্ট CGPA SGPA কোৰ 1 মাইনৰ ছাবজেক্ট আৰু আপোনাৰ যি ছাবজেক্ট আছে বাকী ছাবজেক্টৰ বিষয়ে আপোনালোকক জনাম যাতে আপোনালোকে এডমিশ্যনৰ সময়ত কোনো খেলিমেলি সৃষ্টি নহয় বা এডমিশ্যন লোৱাৰ আগত জানি ল'লে আপোনালোকৰ যি ডাউটবোৰ থাকে সেই ডাউটবোৰ যাতে ক্লিয়াৰ হয়। যেহেতু আপোনালোকৰ এতিয়াও সমাৰ্ট পৰ্টেলত অনলাইন এপ্লাই চলি আছে প্ৰফাইল ক্ৰিয়েশ্যনৰ কলেজ চুজ কৰা অহা নাই এতিয়ালৈকে কলেজ চুজ কৰা অহাৰ পিছতে আপোনালোকে যি ছাবজেক্ট সেই ছাবজেক্ট চুজ কৰি আপোনালোকে কলেজবিলাকত এপ্লাই কৰিব লাগিব তাৰ ভিত্তিত আপোনালোকৰ মেৰিট লিষ্ট প্ৰদান কৰা হ'ব। সেইকাৰণে কলেজ চুজ কৰাৰ আগতে আপোনালোকে এইখিনি কথা জানি লোৱাটো একেবাৰে জৰুৰী। 2020 চনৰ যি আমাৰ নতুন শিক্ষানীতি আছিলে নতুন শিক্ষানীতি অহাৰ পিছত 2023 চনৰ পৰা কলেজবিলাকত অৰ্থাৎ ইউনিভাৰ্চিটিৰ যিবিলাকৰ কলেজ আছে সেই কলেজবিলাকত নতুনকৈ FYUGP চিষ্টেম আৰম্ভ কৰা হৈছে। সেইটো হৈছে ফুল ফৰ্ম হৈছে 4A আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম অৰ্থাৎ আগতে যি আপোনালোকৰ UG প্ৰগ্ৰেম আছিলে অৰ্থাৎ আপোনাৰ যি ডিগ্ৰী চিষ্টেম আছিলে সেই ডিগ্ৰী চিষ্টেম 3 বছৰীয়া আছিল অৰ্থাৎ 3 বছৰ পঢ়িলে ডিগ্ৰী চিষ্টেমটো হৈ গৈছিল। কিন্তু 2023 চনৰ পৰা সেই চিষ্টেমটো সলনি কৰা হ'ল। এতিয়া আপোনালোকে 4 বছৰ সেই ডিগ্ৰী প্ৰগ্ৰেমটো পঢ়িব লাগিব। সেইটো হৈছে FYUGP অৰ্থাৎ 4A আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম। UG মানে হৈছে BA BSc BCom আৰু PG মানে হৈছে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী। গতিকে আপোনালোকে কথা মনত ৰাখিব UG মানে হৈছে আণ্ডাৰ গ্ৰেজুৱেট আৰু PG মানে হৈছে পষ্ট গ্ৰেজুৱেট। আৰু CBCS চিষ্টেমটো তাৰ আগত আছিলে চইচ বেছ ক্ৰেডিট চিষ্টেম কিন্তু এইটো আঁতৰি যোৱা নাই এইটো আপোনালোকৰ FYUGPতে সন্নিৱিষ্ট কৰা হৈছে। চইচ বেছ ক্ৰেডিট চিষ্টেমৰ আগতে ক্ৰেডিট পইণ্টৰ ওপৰত ভিত্তি কৰি মাৰ্কশ্বিট দিয়া হৈছিলে। আপোনালোকৰ যি পাৰ্চেণ্টেজৰ নিয়ম সেই পাৰ্চেণ্টেজৰ নিয়ম আপোনালোকে ডিগ্ৰীত নাপাব অৰ্থাৎ আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰীলৈকে আপোনালোকৰ পাৰ্চেণ্টেজত হিচাপ কৰা হৈছিল সকলো কথা যি আপোনালোকৰ মাৰ্কছ আছিল সকলো পাৰ্চেণ্টেজৰ ওপৰত দিয়া হৈছিলে। 2019 চনৰ পৰা চইচ বেছ ক্ৰেডিট চিষ্টেম আৰম্ভ হ'ল। 2019 চনৰ পৰা সেই চিষ্টেম উঠাই দিয়া হৈছে ডিগ্ৰী কোৰ্চত। এতিয়া আপোনালোকে গেট পইণ্টত পাব অৰ্থাৎ CGPAতহে আপোনালোকৰ যি পাৰ্চেণ্টেজ আছে বা মাৰ্কছ আছে সেয়া পাব। চইচ বেছ ক্ৰেডিট চিষ্টেম সেইটো হৈছে ক্ৰেডিট পইণ্ট। সবিশেষ মই ভালদৰে আপোনালোকক বুজাই আছোঁ। প্ৰথম কথাখিনি কৈ লৈছোঁ চইচ বেছ CBCS চিষ্টেম কি আৰু FYUGP কি হয়। তাৰপিছত এতিয়া কথাটো হ'ল অবজেক্টিভ। আপোনালোকৰ মেইন অবজেক্টিভটো হৈছে আপোনালোকে যদি আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম কৰে 4 বছৰীয়া ইয়াত বেছিক অবজেক্টিভটো হৈছে ইয়াত UG চাৰ্টিফিকেট পাব অৰ্থাৎ আপুনি যদি প্ৰথম বছৰ কৰে তেতিয়াহ'লে আপুনি এখন UG চাৰ্টিফিকেট পাব অৰ্থাৎ আপুনি যদি ভাবিছে মোৰ প্ৰব্লেম হৈছে মই যিটো BA BSc BCom ছাবজেক্ট কোৰ্চ আছে সেইটো মই কৰিব নোৱাৰোঁ মই এৰি দিব বিচাৰোঁ তেতিয়াহ'লে আপুনি এবছৰত এৰি দিলে আপুনি পাব এখন UG চাৰ্টিফিকেট। আপুনি যদি দুবছৰ কমপ্লিট পঢ়াৰ পিছত যদি এৰিব বিচাৰে তেতিয়াহ'লে আপুনি পাব ডিপ্ল'মা 2 বছৰ কৰি। আপুনি যদি 3 বছৰৰ পিছত এৰিব বিচাৰে তেতিয়াহ'লে আপুনি পাব এটা ডিগ্ৰী অৰ্থাৎ আপুনি পাব এটা ডিগ্ৰী পাব। আপুনি যদি কমপ্লিট 4 বছৰ পঢ়িব বিচাৰে তেতিয়াহ'লে পাব আপুনি অনাৰ্ছ লগতে আপুনি পাব ৰিচাৰ্চ অৰ্থাৎ অনাৰ্ছৰ লগতে আপুনি পাব ৰিচাৰ্চ। কিন্তু অনাৰ্ছ আৰু ৰিচাৰ্চ পাবলৈ আপোনাৰ এটা কোৱালিফিকেশ্যন আছে সেইটো মই পিছত জনাম কি কোৱালিফিকেশ্যন লাগিব। আপুনি ডাইৰেক্ট আৰু অনাৰ্ছ আৰু ৰিচাৰ্চটো পঢ়িব নোৱাৰে। 4th ছেমিষ্টাৰ 4 বছৰীয়া যিটো লাষ্ট ছেমিষ্টাৰ দুটা সেই ছেমিষ্টাৰ কাৰণে এটা কোৱালিফিকেশ্যন আছে সেইটো মই পিছত আপোনালোকক জনাই আছোঁ। প্ৰথম কথা হ'ল আপোনালোকে 3টা বছৰ পঢ়িব পাৰিব তেনেকৈ কিন্তু 4টা বছৰৰ কাৰণে 4 নম্বৰ বছৰটো পঢ়িবৰ কাৰণে অলপ আপোনালোকৰ কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব। সেই কথা বুজি পালে আপোনালোকে যদি UG চাৰ্টিফিকেট ল'ব বিচাৰে তেতিয়াহ'লে এবছৰতে কোৰ্চ শেষ কৰিব বিচাৰে তেতিয়াহ'লে UG চাৰ্টিফিকেট পাব। যদি 2 বছৰত শেষ কৰিব বিচাৰে UG ডিপ্ল'মা 3 বছৰত ডিগ্ৰী আৰু 4 বছৰত অনাৰ্ছ উইথ ৰিচাৰ্চ। তাৰপিছত আপোনালোকৰ এইখিনি ইমান প্ৰয়োজন নাই তথাপি এতিয়া কৰিছোঁ। এয়া হৈছে UG চাৰ্টিফিকেট প্ৰগ্ৰেম। মই কৈছোঁ যে UG চাৰ্টিফিকেট প্ৰগ্ৰেমৰ কাৰণে আপোনাৰ 1 year 2টা ছেমিষ্টাৰ পঢ়িলে হৈ যাব। তেনেকৈ 2টা ছেমিষ্টাৰ পঢ়াৰ পিছত আপোনালোকে UG চাৰ্টিফিকেট পাই যাব। UG ডিপ্ল'মাৰ কাৰণে আপোনালোকে 4টা ছেমিষ্টাৰ পঢ়িব লাগিব 2 বছৰ তেতিয়া আপুনি ডিপ্ল'মা পাব আৰু 3টা ছেমিষ্টাৰ BA BSc BComৰ কাৰণে অৰ্থাৎ এটা ডিগ্ৰী পাবৰ কাৰণে আপুনি 3 বছৰ 6টা ছেমিষ্টাৰ পালে হৈ যাব। ইয়াত মিনিমাম 132টা ক্ৰেডিট আপোনালোকে পাব লাগিব। ক্ৰেডিটটো কি বস্তু মই আপোনালোকৰ পিছত জনাই আছোঁ। প্ৰথম কথা তাৰপৰা আহি গ'ল BA BSc অনাৰ্ছ 4A যি 4 বছৰ পঢ়িব হ'লে আপোনাক কি লাগিব কৈছোঁ। 4 বছৰটোৰ কাৰণে আপোনালোকে 176 ক্ৰেডিট প্ৰয়োজন হ'ব। আৰু এটা কথা আছে ইয়াত মই আপোনালোকক ক'ম ৰ'ব শেষত আৰু এটা মাজতে কোনোবাডোখৰ কথা এটা আছে মই সেইটো ক'ম। এইখিনি কলেজ চেণ্টাৰখিনি প্ৰয়োজন নাই আপোনালোকৰ। তাৰপিছত আহিলে আপোনালোকৰ ক্ৰেডিট কি বস্তু এতিয়া মই আপোনালোকক জনাই আছোঁ। ক্ৰেডিটটো হৈছে আপোনালোকৰ মাৰ্কছ ডিটাৰমাইন কৰা এটা নম্বৰ মাৰ্কছ নাম্বাৰ। সেই নাম্বাৰটো আপোনালোকৰ
কোৰ্ছৰ ক্ষেত্ৰত থাকে, প্ৰত্যেকখন কোৰ্ছত থাকে। মই আপোনাক জনাই আছোঁ। ধৰি লওক আপুনি লেকচাৰ 1 এটা লেকচাৰ লৈছে, তেতিয়া 15 ঘণ্টাৰ কাৰণে আপুনি 5 ছেমিষ্টাৰত এটা ক্ৰেডিট পাব। 15 ঘণ্টা অৰ্থাৎ লেকচাৰ 15 ঘণ্টা কৰিলে আপুনি নাম্বাৰ অফ ক্ৰেডিট হৈছে 1 ঘণ্টা। অৰ্থাৎ আপুনি যিটো ছেমিষ্টাৰ আছে সেই ছেমিষ্টাৰত যদি আপুনি 15 ঘণ্টা ক্লাছত উপস্থিত থাকে, তেতিয়াহ'লে আপুনি এটা ক্ৰেডিট পাব। আৰু টিউটৰিয়েলৰ ক্ষেত্ৰত এটা ক্ৰেডিট, তেনেকৈ আপুনি প্ৰেক্টিকাম, লেবৰেটৰী ৱৰ্ক, ছেমিনাৰ পাব এটা ক্ৰেডিট। তেনেকৈ টোটেল 4টামান ক্ৰেডিট হয় আপোনালোকৰ। গতিকে আপুনি প্ৰত্যেক 1 ঘণ্টা ক্লাছ উপস্থিত থাকিব প্ৰত্যেক দিনাই, তেতিয়া আপুনি পাব। টোটেল 15 ঘণ্টা থাকিব লাগিব ক্লাছত উপস্থিত, 15 দিন থাকিব লাগিব মানে, অৰ্থাৎ লেকচাৰ 15 ঘণ্টা থাকিব লাগিব। 15 ঘণ্টাত আপুনি এটা ক্ৰেডিট পাব। সেইটো হৈছে ক্ৰেডিট। ক্ৰেডিটটো কি আপোনালোকে পিছত সবিস্তাৰে গম পাব। একাডেমিক বেংক অফ ক্ৰেডিট ABC, এইটো আপোনালোকে জানে। আপোনালোকৰ নাম্বাৰটো প্ৰয়োজন হৈছে একাডেমিক বেংক অফ ক্ৰেডিট। একাডেমিক ফ্লেক্সিবিলিটি, এইখিনি প্ৰয়োজন নাই ইমান, এইখিনিও আপোনালোকৰ ইমান প্ৰয়োজন নাই। ইয়াত জানিবলগীয়া একো নাই। আপোনালোকৰ ছেমিষ্টাৰ এক্সামবোৰ কেতিয়া হয় কৈছে, জুলাই ডিচেম্বৰত হ'ব অ'ড ছেমিষ্টাৰ, আৰু ইভেণ্ট ছেমিষ্টাৰ হ'ব জানুৱাৰী টু জুন। এইকেইটাৰ মাজত আপোনালোকে পৰীক্ষা দিব লাগিব। অৰ্থাৎ আপোনালোকৰ যি আগৰ আপোনালোকে যি হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পঢ়িছিলে, এতিয়া আপোনাৰ সম্পূৰ্ণ লোটা আপোনাৰ জীৱনৰ ডাঙৰ পৰীক্ষাবোৰ এতিয়াহে আৰম্ভ হ'ব। কাৰণ আপুনি 6 মাহ নহওঁতেই পৰীক্ষা দিব লাগিব, অৰ্থাৎ প্ৰত্যেক 6 মাহৰ মূৰে মূৰে আপুনি পৰীক্ষা দিব লাগিব। এতিয়া আপুনি যিহেতু UG নাম লগাব, অৰ্থাৎ ডিগ্ৰীৰ নাম লগাব, নৱেম্বৰ ডিচেম্বৰত আপোনাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ এক্সাম হ'ব। এইটো একদম চিয়'ৰ। এইটো আপুনি যদি ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়িছে, তেতিয়াহ'লে এইটো চিয়'ৰ হ'বই, এইটো কম্পালচৰি। নৱেম্বৰ ডিচেম্বৰত আপুনি পৰীক্ষা দিব লাগিব। মই এইখন আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি বুলি নহয়, যি আছে আমাৰ যি কলেজ আছে বা যি ইউনিভাৰ্চিটি আছে, সকলোতে ছেইমেই হয়। অলপ বেলেগ থাকিব পাৰে, কিন্তু নতুন শিক্ষানীতিৰ মতে সকলো ইউনিভাৰ্চিটিতে এই ছিষ্টেমটো একেই। ডিব্ৰুগড় ইউনিভাৰ্চিটি বুলি ক'লে আপোনালোকৰ বেছিভাগ কলেজ ক'ৰ পৰা মই কৈ দিছোঁ। যিখিনি কলেজ তিনিচুকীয়াৰ পৰা গোলাঘাটৰ মাজত থাকে, গোলাঘাট ডিষ্ট্ৰিক্ট, এই ডিষ্ট্ৰিক্টৰ কলেজবিলাক সাধাৰণতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত আহে। আৰু তাৰ মাজৰ ইটো উত্তৰ পাৰে, অৰ্থাৎ তেজপুৰ ইউনিভাৰ্চিটি কেইখনমান যায়, আৰু এইফালে তললৈ আহিব আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি কেইখনমান যায়। তেনেকৈ আপোনালোকৰ বড়োলেণ্ড ৰোডটো বড়োলেণ্ড ইউনিভাৰ্চিটি আছে, তেনেকৈ কলেজবিলাক ডিষ্ট্ৰিবিউট কৰা হৈছে। কিন্তু আমাৰ যি উজনি অসমৰ আছে, উজনি অসমৰ তিনিচুকীয়াৰ পৰা গোলাঘাটলৈকে বেছিভাগ কলেজ ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰতে হয়। গতিকে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি যিসকল ছাত্ৰ ছাত্ৰীয়ে তিনিচুকীয়াৰ পৰা গোলাঘাটৰ কলেজবিলাকত নাম লগাব বিচাৰিব, তেওঁলোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰতে পঢ়িব লাগিব। ময়ো মোৰ মাষ্টাৰ ডিগ্ৰী ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে কমপ্লিট কৰিছোঁ। গতিকে সেইকাৰণে আপোনালোকক মই ক'ব পাৰিছোঁ কথাখিনি। নৱেম্বৰ ডিচেম্বৰত আপোনালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰ এক্সামিনেশ্যন হ'ব, জুনত আপোনালোকৰ ছেকেণ্ড ছেমিষ্টাৰ, তেনেকৈ আপোনালোকৰ এক্সামবোৰ হৈ গৈ থাকিব। গতিকে আপোনালোকৰ পঢ়িবলৈ সময় একদম কমেই পাব। সেইকাৰণে ভালদৰে গুৰুত্ব দি পঢ়িব, কাৰণ 8টা ছেমিষ্টাৰ আপোনালোকে ভালদৰে পঢ়িলেহে আপোনালোকৰ কোৰ্চটো ছাকচেছফুল হ'ব। তাৰপৰা আহি গ'ল আপোনালোকৰ এইখিনি কথা মই কৈছোঁৱে, হায়াৰ ছেকেণ্ডেৰী এইখিনি আপোনালোকৰ ইমান প্ৰয়োজন নাই, এইখিনি জানিবলগীয়া নাই ইয়াত আপোনালোকৰ। এতিয়া আহিলে মই কৈছিলোঁ যে আপুনি কিমান মাৰ্কছ পালে 4 নম্বৰত, অৰ্থাৎ 4 বছৰীয়া পাঠ্যক্ৰমটো পাব, অৰ্থাৎ আপুনি 4 বছৰীয়া ডিগ্ৰীটো পাব। ইয়াৰ কথা হ'ল আপুনি বেচেলৰ ডিগ্ৰী, অৰ্থাৎ মিনিমাম 3 বছৰলৈকে আপুনি 3 ইয়েৰ বেচেলৰ ডিগ্ৰীলৈকে আপুনি মিনিমাম 7.5 CGPA পাব লাগিব। অৰ্থাৎ আপুনি 7.5 CGPA পালেহে আপুনি 4 নম্বৰ যিটো অনাৰ্ছ আৰু ৰিচাৰ্চ আছে সেই তেতিয়াহে পাব, অৰ্থাৎ নহ'লে আপুনি নাপাব। আপুনি অৰ্থাৎ 3 বছৰলৈকে যি 3 বছৰ পঢ়িব, তেতিয়ালৈকে টোটেল আপোনাৰ 7.5 CGPA হ'ব লাগিব। অৰ্থাৎ আপুনি 3 বছৰলৈকে 7.5 CGPA পালেহে আপুনি যি ফ'ৰ্থ ইয়েৰ আছে, সেই ফ'ৰ্থ ইয়েৰটো তেতিয়াহে পঢ়িব পাৰিব, নহ'লে আপুনি পঢ়িব নোৱাৰে। তেওঁলোকে মেনশ্যন কৰি দিছে যে এ 3 ইয়েৰ বেচেলৰ ডিগ্ৰী উইথ এ মিনিমাম অফ 7.5 CGPA দি মিনিমাম এণ্ট্ৰি ৰিকুৱাৰমেণ্ট ফৰ ফ'ৰ্থ ইয়েৰ। অৰ্থাৎ আপুনি ফ'ৰ্থ ইয়েৰত এণ্ট্ৰি কৰিবলৈ হ'লে 7.5 CGPA পাবই লাগিব। যদি 7.5 CGPA আপোনাৰ বেচেলৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ আপোনালোকৰ 3 বছৰলৈকে নহয়, তেতিয়া আপুনি বেটাৰমেণ্ট এক্সাম দি পেলাইও 7.5 CGPA কৰি ল'ব লাগিব, নহ'লে আপুনি নাপাব। অৰ্থাৎ 7.5 মানে হৈছে 75% আপোনাৰ প্ৰয়োজন হ'ব বেচেলৰ ডিগ্ৰীলৈকে। গতিকে আপুনি 75% মাৰ্কছ পালেহে, 75% পালেহে, 75% পালেহে আপুনি যি ফ'ৰ্থ ইয়েৰ অনাৰ্ছ বা ৰিচাৰ্চ পেপাৰ আছে বা কোৰ্চ আছে, সেই কোৰ্চটো তেতিয়াহে ল'ব পাৰিব, নহ'লে আপুনি ল'ব নোৱাৰে। গতিকে আপোনাৰ 4 বছৰীয়া প্ৰগ্ৰেমটো কৰিবলৈ হ'লে, 4 বছৰ যি অনাৰ্ছ আৰু ৰিচাৰ্চ আছে সেইটো কৰিবলৈ হ'লে আপুনি 7.5 CGPA পাবই লাগিব। এতিয়া আহিলে আপোনালোকৰ মেজৰ ডিচিপ্লিন বা ক'ৰ 1 ছাবজেক্টটো কি হয়, আপুনি যি ছাবজেক্টক মেজৰ হিচাপে লৈ পঢ়িব বিচাৰিব সেইটো হৈছে আপোনাৰ ক'ৰ ছাবজেক্ট বুলি কোৱা হয়, সেইটোক ক'ৰ বুলি কোৱা হয়। ধৰি লওক আপুনি পলিটিকেল ছায়েন্স মেজৰ হিচাপে লৈ পঢ়িব বিচাৰিছে, সেইটোক আপোনাৰ ক'ৰ ছাবজেক্ট বুলি
কোৱা হ'ব অৰ্থাৎ এইটো মেজৰ বুলি কোৱা হ'ব বা অনাৰ্ছ বুলি কোৱা হ'ব তেনেকৈ আপুনি যি ছাবজেক্টটোক মেজৰ হিচাপে ল'ব বিচাৰে বা যিটোক লৈ পঢ়িব বিচাৰে আপোনাৰ যিটো ফিল্ডত ইচ্ছুক আছে অৰ্থাৎ আপুনি ইণ্টাৰেষ্টেড আছে সেই পেপাৰখন যি ল'ব বিচাৰে তেতিয়া তাক কোৱা হয় ক'ৰ মাইনৰ ছাবজেক্টটো হৈছে আপোনালোকৰ মেজৰৰ নিচিনা ছেমেই হয় মাইনৰ ছাবজেক্টটো কি হৈছে আপোনালোকৰ ধৰি লওক আপুনি পলিটিকেল ছায়েন্স মেজৰ হিচাপে ল'লে তাৰপিছত আপুনি মাইনৰ ছাবজেক্ট ল'ব লাগিব বেলেগ এটা ছাবজেক্ট ল'ব লাগিব বেলেগ ডিপাৰ্টমেণ্টৰ এটা ছাবজেক্ট ল'ব লাগিব সেইটো ধৰক আপোনাৰ ছ'চিয়লজি হওক ছ'চিয়লজি আপুনি মাইনৰ হিচাপে ল'লে ছ'চিয়লজি যিখন চিলেবাছ থাকিব সেই চিলেবাছখন আপোনালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেজৰ হিচাপে ল'ব সেই মেজৰ চিলেবাছৰ সৈতে ছেইম হ'ব আপুনি যিখন পঢ়িব সেই মেজৰ ষ্টুডেণ্টেও সেই ছেইম চিলেবাছে পঢ়িব তেতিয়া কি হ'ব আপুনি ধৰি লওক ছেকেণ্ড বা থাৰ্ড ছেমিষ্টাৰত আপোনাৰ মেজৰখন চেঞ্জ কৰিব বিচাৰে ধৰি লওক আপুনি পলিটিকেল ছায়েন্সটো আঁতৰাই পেলাই ছ'চিয়লজি ল'ব বিচাৰে তেতিয়া আপোনাৰ সেই যিহেতু আপুনি ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা পঢ়িলে সেইকাৰণে আপোনাৰ কোনো প্ৰব্লেম নহ'ব সেইকাৰণে আপোনাৰ পলিটিকেল ছায়েন্সৰ ঠাইত ছ'চিয়লজি মেজৰ হিচাপে তেওঁলোকে বহাই দিব বা আপুনি যদি কয় মই এনেকৈ পলিটিকেল ছায়েন্স ল'ব নিবিচাৰোঁ ছ'চিয়লজিক মেজৰ হিচাপে ল'ব বিচাৰোঁ গতিকে মোক ছ'চিয়লজি মেজৰ হিচাপে কৰি দিয়ক তেতিয়া আপোনাৰ কি হ'ব ছ'চিয়লজি মেজৰ হিচাপে আপোনালোকৰ চাৰ্টিফিকেটত আহি যাব তেনেকুৱা ছিষ্টেম সেইটো হৈছে মাইনৰ গতিকে মাইনৰটো বুজি পাইছে আপুনি যিটো পলিটিকেল ছায়েন্সখন মেজৰ হিচাপে পঢ়িব সেই পলিটিকেল ছায়েন্সখন কোনোবাই মাইনৰ হিচাপে পঢ়িব কিন্তু ছেইম চিলেবাছ হ'ব তেনেকৈ কোনোবাই আপুনি যদি ছ'চিয়লজিক মাইনৰ হিচাপে ল'ব বিচাৰে সেই ছ'চিয়লজিখন কোনোবাই মেজৰ হিচাপে পঢ়িব কিন্তু ছেইম চিলেবাছ গতিকে আপোনালোকৰ কোনো ডিফাৰেণ্ট নাথাকে সেইকাৰণে আপোনালোকৰ ছেইম হ'ব ছেইম হোৱাৰ কাৰণটো হৈছে যে আপুনি ছেকেণ্ড ছেমিষ্টাৰ বা থাৰ্ড ছেমিষ্টাৰত সেই ছাবজেক্টখনক সলনি কৰিব পাৰে অৰ্থাৎ মেজৰ হিচাপেও ল'ব পাৰেগৈ সেইকাৰণে সেইখন মাইনৰ হিচাপে ভাগ কৰা হৈছে তাৰপিছত হৈছে মাল্টি ডিচিপ্লিনী জেনেৰিক ইলেক্টিভ মোৰ কথাখিনি কওঁতে অলপ স্পীড হয় মই কথা কওঁতে খুব স্পীড কথা কওঁ গতিকে আপোনালোকৰ হয়তো বুজাত অসুবিধা হ'ব পাৰে নুবুজিলে কথাখিনি অলপ কমেণ্ট কৰি সুধিব পাৰে মাল্টি ডিচিপ্লিনী জেনেৰিক ইলেক্টিভ হৈছে GEC ছাবজেক্টখন হৈছে এখন বেলেগ ডিপাৰ্টমেণ্টৰ ছাবজেক্ট এইখনো বেলেগ ডিপাৰ্টমেণ্ট অৰ্থাৎ আপুনি তিনিখন ছাবজেক্ট বেলেগকৈ ল'ব লাগিব এখন পলিটিকেল ছায়েন্স ল'লে পলিটিকেল ছায়েন্স মেজৰ হিচাপে ল'লে মাইনৰ ছ'চিয়লজি এতিয়া আপুনি GECখন আপুনি হয়তো আপুনি হিষ্ট্ৰী ল'ব পাৰিব নহ'লে আপুনি এডুকেশ্যন ল'ব পাৰিব GECখন তেনেকুৱা GECখন আপোনাৰ 3টা ছেমিষ্টাৰলৈকে পঢ়িব পাৰিব হয়তো 3টা ছেমিষ্টাৰলৈকে আগতে আছিলে এতিয়াও 3টা ছেমিষ্টাৰলৈকে হয়তো থাকিব মই আপোনালোকক পিছত জনাম কেতিয়ালৈকে থাকিব 3টা ছেমিষ্টাৰলৈকে আপোনালোকে GEC পঢ়িব লাগিব সেইখন আপুনি যিকোনো ছাবজেক্ট ল'ব পাৰে বেলেগ ডিপাৰ্টমেণ্টৰ সেইখন হৈছে মাল্টি ডিচিপ্লিনী জেনেৰিক ইলেক্টিভ ছাবজেক্ট তাৰপিছত আহিলে এবিলিটি এনহেঞ্চমেণ্ট কোৰ্চ এইখন হৈছে আপোনালোকৰ লেংগুৱেজ কোৰ্চ অৰ্থাৎ ইংলিছ আৰু আছামিজ আপুনি ফাৰ্ষ্ট ছেমিষ্টাৰত আছামিজ বা ইংলিছ ল'ব পাৰে তেনেকুৱা ছাবজেক্ট আপুনি ল'ব পাৰিব অৰ্থাৎ ইংলিছ ল'ব পাৰিব নহ'লে আছামিজ তেনেকুৱা কিছুমান ছাবজেক্ট ৰিজনেল লেংগুৱেজ আছে আপুনি ৰিজনেল লেংগুৱেজবোৰ ল'ব পাৰিব বেছিভাগ আছামিজ লয় আৰু কোনোবাই ইংলিছ লয় এইখন হৈছে এবিলিটি এনহেঞ্চমেণ্ট কোৰ্চ হৈছে আপোনালোকৰ আছামিজ বা ইংলিছ এখন কম্পালচৰি ছাবজেক্ট আৰ্টছ ছায়েন্স কোনো কথা নাই সকলোৱে ল'বই লাগিব এইটো কম্পালচৰি তাৰপিছত আহিলে আপোনালোকৰ ভেলিড এডিট কোৰ্চ 2 যিখন মই VSC বুলি কৈছোঁ ভেলিড এডিট কোৰ্চখন হৈছে কম্পালচৰি কোৰ্চ এইখন আপোনালোকৰ কোনো চেঞ্জিং নাই অৰ্থাৎ কোনো সালসলনি নাই কোনো বাচিব নোৱাৰে অৰ্থাৎ আপোনালোকৰ ছায়েন্সেই হওক আৰ্টছেই হওক কমাৰ্চেই হওক চবৰে ছেইম চবেই এই একেখন চিলেবাছেই ল'ব লাগিব একেখন কোৰ্চেই ল'ব লাগিব এখন কম্পালচৰি আপোনালোকে চুজ কৰিব নোৱাৰে প্ৰথম দুটা ছেমিষ্টাৰত হ'লেও হেল্থ এণ্ড ৱেলনেছ এইকেইটা পঢ়িব লাগিব মোৰ মতে তেনেকৈ আপোনালোকক আহিব পিছত মই আপোনালোকক দেখুৱাম এনেকৈ আপোনালোকে পঢ়িব লাগিব ভেলিড এডিট কোৰ্চ তেনেকৈ প্ৰত্যেকটো ছেমিষ্টাৰতে আপোনালোকে ভেলিড এডিট কোৰ্চ পঢ়ি যাব লাগিব হয়তো আপোনালোকে দুটা ছেমিষ্টাৰ পঢ়িব লাগিব প্ৰথম ছেমিষ্টাৰ 3টা ছাবজেক্ট পঢ়িব লাগিব হেল্থ এণ্ড ৱেলনেছ য়োগা এনভাইৰমেণ্টেল ছায়েন্স আপোনালোকে হয়তো পঢ়িব লাগিব তাৰপিছত আপোনালোকে ডিজিটেল এণ্ড টেকন'লজিকেল চলিউশ্যন আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়া এইখিনি পঢ়িব লাগিব সেইটো হৈছে ভেলিড এডিট কোৰ্চ এইটো কম্পালচৰি ছাবজেক্ট আপোনালোকে কোনো চেঞ্জিং কৰিব নোৱাৰে তাৰপৰা হ'লে স্কিল এনহেঞ্চমেণ্ট কোৰ্চ স্কিল এনহেঞ্চমেণ্ট কোৰ্চ হৈছে আপোনালোকৰ স্কিল বেছ অৰ্থাৎ আপুনি কোনোবা স্কিল ভাল পায় ধৰি লওক আপুনি কম্পিউটাৰ স্কিল ভাল পায় নহয় মই বোলে আপোনাৰ টেইলিং কৰি ভাল পাওঁ ছোৱালীৰ ক্ষেত্ৰত কৈছোঁ তাৰপৰা ধৰি লওক কোনোবাই মৌ পঢ়ি ভাল পায় কোনোবাই কেঁচু সাৰ জৈৱিক খেতি কৰি ভাল পায় তেনেকুৱা ধৰণৰ কোৰ্চ আছে এইটো কয় স্কিল এনহেঞ্চমেণ্ট কোৰ্চ প্ৰত্যেক কলেজৰে বেলেগ বেলেগ স্কিল এনহেঞ্চমেণ্ট কোৰ্চ আছে গতিকে আপোনাৰ কলেজখনতো বেলেগ হ'ব বেলেগ কলেজৰো বেলেগ হ'ব যি কলেজে যি অফাৰ কৰে আপুনি তাক ল'ব লাগিব কোনোবা ভাৰ্মি কম্প'জ কৰিব বিচাৰে কোনোবা চেৰিকালচাৰ কোনোবা তেনেকৈ যাৰ ইচ্ছা আছে তেনেকৈ আপোনালোকে বাছি ল'ব পাৰে এইখন হৈছে স্কিল এনহেঞ্চমেণ্ট কোৰ্চ তাৰপৰা আহি গ'ল ইয়াত আৰু নাই স্কিল এনহেঞ্চমেণ্ট কোৰ্চে লাষ্ট আপোনালোকক মই কৈছোঁ SEC চমুকৈ SEC বুলি কোৱা হয় স্কিল এনহেঞ্চমেণ্ট কোৰ্চ
তাৰপিছত আহিলে কোৰ্চ এনৰমেল চেঞ্জ ইন মেজৰ মই কৈছোঁ যে চেঞ্জ ইন মেজৰ আপুনি মেজৰক মাইনৰলৈ সলনি কৰিব পাৰিব অৰ্থাৎ মাইনৰখনক আপুনি মেজৰ হিচাপে ল'ব পাৰিব ইয়াত কৈছে ষ্টুডেণ্ট চেল বি এলাউড দ্য চেঞ্জ মেজৰ উইথিন দ্য ব'থ ডিচিপ্লিন এট দ্য এণ্ড অফ দ্য ছেকেণ্ড ছেমিষ্টাৰ বাই গিভিং হিম হাৰ ছাফিচিয়েণ্ট টাইম টু এক্সপ্ল'ৰ ইণ্টাৰ ডিচিপ্লিন কোৰ্চ ডিউৰিং দ্য ফাৰ্ষ্ট ইয়েৰ অৰ্থাৎ আপুনি ছেকেণ্ড ছেমিষ্টাৰত আপোনাৰ মেজৰখন চেঞ্জ কৰিব পাৰিব মেজৰ অৰ্থাৎ আপুনি মাইনৰ যি ছাবজেক্ট লৈছিলে সেই মাইনৰ ছাবজেক্টটো আপুনি মেজৰ হিচাপে ল'ব পাৰিব এটেণ্ডেঞ্চৰ কথাটো কৈছে এটেণ্ডেঞ্চত আপোনাৰ 75% কম্পালচৰি হ'ব লাগিব নহ'লে আপোনালোকৰ কি লাগিব আপোনালোকৰ NC লাগি যাব এক্সামিনেশ্যন ইভলিউশ্যন এইখিনি আপোনালোকৰ 20% আপোনালোকৰ থাকিব ইণ্টাৰনেল মাৰ্ক অৰ্থাৎ আপোনালোকৰ যি ইউনিট টেষ্ট আছে এছাইনমেণ্ট আছে প্ৰেজেণ্টেশ্যন আছে এইবোৰ দিব লাগিব আৰু 80% থাকিব এণ্ড ছেমিষ্টাৰ মাৰ্ক অৰ্থাৎ আপোনালোকে থিয়ৰী দিব লাগিব পৰীক্ষাত পঢ়িব লাগিব তাৰপিছত আহিলে আপোনালোকৰ বেটাৰমেণ্ট এক্সামিনেশ্যন মই কৈছোঁ আপোনালোকে বেটাৰমেণ্ট এক্সামিনেশ্যন দিব লাগিব ইয়াত কৈছে ইন এনি 2 years কোৰ্চ আফটাৰ ছাকচেছফুল কমপ্লিশ্যন 3 year 4 প্ৰগ্ৰেম অনলি ইন দ্য কেছ হায়াৰ মাৰ্কছ ৰিকুৱাৰ্ড বাই ষ্টুডেণ্ট চেল বি ৰিটেইন অৰ্থাৎ আপোনালোকে বেটাৰমেণ্ট দিব পাৰে আপোনালোকৰ ধৰি লওক আপোনাৰ ছাবজেক্টৰ কোনো মাৰ্কছ কম আহিছে আপুনি বেটাৰমেণ্ট দিও দিব পাৰে ইয়াত বেটাৰমেণ্ট ছিষ্টেমো আছে ইয়াত আপোনালোকে কৈছে কোৱালিফিকেশ্যন টাইপ আই মিনিমাম ক্ৰেডিট ৰিকুৱাৰমেণ্ট লেভেল 5 আণ্ডাৰ গ্ৰেজুৱেট চাৰ্টিফিকেট পাবলৈ হ'লে মিনিমাম ক্ৰেডিট আপোনালোকে 48টা পাব লাগিব লেভেল 6 আণ্ডাৰ গ্ৰেজুৱেট ডিপ্ল'মা পাবলৈ হ'লে আপোনালোকে পাব লাগিব 92টা ক্ৰেডিট লেভেল 3 বেচেলৰ ডিগ্ৰীত 132টা ক্ৰেডিট আৰু লেভেল 8ত অৰ্থাৎ বেচেলৰ ডিগ্ৰী অনাৰ্ছ পাবলৈ হ'লে 176 ক্ৰেডিট পাব লাগিব এই ক্ৰেডিটকেইটা আপোনাক দিবই এইটো কম্পালচৰি আপুনি কলেজত উপস্থিত থাকক নাথাকক আপোনাক এই ক্ৰেডিটকেইটাক 176 ক্ৰেডিট আপোনাৰ যিখন মাৰ্কশ্বিট আছে তাত ৰিফ্লেক্ট কৰিবই আপুনি নিশ্চিন্ত থাকক এই ক্ৰেডিটকেইটা আপোনাৰ আহিবই কাৰণ ক্ৰেডিটকেইটাই পাৰ্চেণ্টেজ ডিটাৰমাইন কৰে ক্ৰেডিটকেইটা নিদিলে আপোনালোকৰ পাৰ্চেণ্টেজটো নাহে গতিকে আপুনি ক্ৰেডিট সম্পূৰ্ণ ক্ৰেডিট আপোনাৰ মাৰ্কশ্বিটখনত আহিব ক্ৰেডিটত কেতিয়াও কমাই নিদিয়ে আপুনি ক্ৰেডিটত সম্পূৰ্ণ ক্ৰেডিটে পাই যাব গ্ৰেডিং ছিষ্টেম এতিয়া গ্ৰেডিং ছিষ্টেম হ'ল আপোনাৰ কথা হ'ল ইয়াত আপোনাৰ 10 মাৰ্কছ থাকিব টোটেল ফুল মাৰ্কছ 10 ফুল মাৰ্কছ 10 মানে হৈছে আউটষ্টেণ্ডিং ধৰি লওক 10 টোটেল মাৰ্কছ হৈছে আগতে যেনেকৈ 100 আছিল তেনেকৈ এতিয়া আপোনালোকৰ ফুল মাৰ্কছ 10 10ৰ ভিতৰত আপুনি 8 পাব পাৰে 9 পাব পাৰে তেনেকুৱা কথা ধৰি লওক আপুনি পাছ কৰিছে আপোনাৰ মাৰ্কশ্বিটখনত পি বুলি উল্লেখ কৰিছে তেতিয়া আপুনি গম পাব আপুনি পাছ কৰিছে 30ৰ পৰা 40% আপুনি মাৰ্কছ পাইছে আপোনাৰ মাৰ্কশ্বিটখনত চি লিখা আছে অৰ্থাৎ আপুনি যিটো ছাবজেক্ট লৈছে ধৰি লওক আপোনাৰ পলিটিকেল চায়েন্স লৈছে তাৰ কিনা লিখা আছে চি মানে আপুনি পাছ কৰিছে অৰ্থাৎ এভাৰেজ পাইছে বি এবভ এভাৰেজ বি প্লাছ গুড আপুনি গুড বহুত ভাল নম্বৰ পাইছে এ ভেৰি গুড এ প্লাছৰ এক্সেলেণ্ট পাইছে তেনেকৈ আপোনালোকৰ ডিটাৰমিনেশ্যন কৰা হ'ব যেতিয়া আপুনি পাব তেতিয়া আপোনালোকে গম পাব মই আপোনালোকৰ মাৰ্কশ্বিটখন চেষ্টা কৰিম দেখুৱাবৰ কাৰণে যদি পাৰোঁ তাৰপিছত আহিলে কেলকুলেশ্যন কেনেকৈ কৰা হয় এতিয়া আহিলে আপোনালোকৰ যিখন মাৰ্কশ্বিট আছে মাৰ্কশ্বিটখন কেনেকৈ আহিব মই কৈ দিছোঁ মেজৰ ক' মানে হৈছে আপুনি ধৰি লওক পলিটিকেল চায়েন্স মেজৰ হিচাপে লৈছিলে আপোনাৰ ক্ৰেডিট 4টা আহিবই ধৰি লওক আপুনি লেটাৰ গ্ৰেড এ পাইছে আপোনাৰ ৰিফ্লেক্ট কৰিছে এ বুলি আহিছে আপুনি ধৰি লওক আপুনি এ পাইছে আৰু এ পাইছে মানে আপুনি গ্ৰেড পইণ্ট কিমান পাইছে 8 পাইছে আপুনি কিমান পাইছে 8 পাইছে তেতিয়া কি হ'ব 8 আৰু 4 পূৰণ কৰা হ'ব পূৰণ কৰি আপুনি 32 মাৰ্ক অৰ্থাৎ আপুনি মেজৰ পলিটিকেল চায়েন্সখনত আপুনি 32হে পাইছে 32 মাৰ্কহে আপুনি পাইছে ধৰি লওক আপুনি গ্ৰেড পইণ্ট 9 পাইছে 9 পালে আপোনালোকৰ পূৰণ হ'ব 4 লগত তেতিয়া 36 অৰ্থাৎ আপুনি মেজৰখনৰ 36 মাৰ্কছ পাইছে তেনেকৈ মাইনৰ ছাবজেক্টখনৰ ক্ৰেডিট 4টা থাকিব আপুনি ধৰি লওক বি প্লাছ পাইছে তেতিয়া বি প্লাছ পাইছে মানে আপুনি গ্ৰেড পইণ্ট পাইছে 7 সেই 7টো পূৰণ হ'ব আপোনালোকৰ মাইনৰ লগত তেতিয়া আপুনি মাৰ্কছ পাইছে 28 তেনেকৈ আপোনালোকৰ মাল্টিপুল হৈ গৈ থাকিব সেই ক্ৰেডিটবিলাকৰ লগত টোটেল ক্ৰেডিট আপোনাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ 22টা আহিব ধৰি লওক আপুনি মাৰ্কছ পাইছে 167 সেই 167ক 22য়ে হৰণ কৰিব তেতিয়া আপুনি পইণ্ট পাব 7.59 অৰ্থাৎ আপোনাৰ SGP হ'ব 7.59 তেনেকৈ আপোনালোকৰ মাৰ্কছখিনি ডিষ্ট্ৰিবিউট কৰা হয় এনেদৰে আপোনালোকৰ যিখন ছেমিষ্টাৰ মাৰ্কশ্বিট আছে গ্ৰেড শ্বীট আছে এই গ্ৰেড শ্বীটখন এনেকৈ কেলকুলেশ্যন কৰা হয় আপোনালোকে যেতিয়া মাৰ্কশ্বিটখন পাব তেতিয়া আপোনালোকে ভালদৰে বুজি পাব কেনেদৰে কেলকুলেশ্যন কৰা হয় এনেকৈ আপোনালোকৰ মাৰ্কছবোৰ দিয়া হ'ব আপুনি যদি এই যিটো 7.59টো আছে আপুনি ধৰি লওক আপুনি পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰিব বিচাৰে তেতিয়া আপুনি 7.59ৰ লগত 10 মাল্টিপুল কৰি দিব মাল্টিপুল কৰি দিয়া মাত্ৰকে আপোনাৰ পাৰ্চেণ্টেজটো ওলাই পৰিব ইয়াত হায়েষ্ট মাৰ্ক হৈছে 10 আৰু আপুনি 10ৰ ভিতৰত যিমান পায় সেইটো হৈছে আপোনালোকৰ মাৰ্কছ গতিকে আপুনি যিটো মাৰ্কছ পাব গ্ৰেড পইণ্ট পাব সেই গ্ৰেড পইণ্টৰ লগত আপুনি 10 মাল্টিপুল কৰি দিব সেইটোৱে হ'ব আপোনালোকৰ পাৰ্চেণ্টেজ কেনেকৈ কনভাৰ্ট কৰিব লাগে তেওঁলোকে এইবোৰ কথা শিকাই দিছে আপোনালোকৰ প্ৰয়োজন নাই তথাপি কাৰণ তেওঁলোকে কনভাৰ্ট কৰি দিব মাৰ্কশ্বিটবিলাকত আপোনালোকে তেতিয়া গমেই পাব আৰু নতুন নিয়ম ওলাইছে যে যি আপোনালোকৰ FYUGP মতে এতিয়া আপোনালোকৰ কি হ'ল গ্ৰেড শ্বীটবিলাক যিবিলাক আপোনালোকৰ গ্ৰেড শ্বীট আছে আপোনালোকৰ
ফাৰ্ষ্ট ছেমিষ্টাৰ হওক ছেকেণ্ড ছেমিষ্টাৰ হওক আগতে কলেজবিলাকৰ মাৰ্কশ্বিট আহিছিলে কিন্তু এতিয়া আপোনালোকৰ মাৰ্কশ্বিট প্ৰদান কৰা নহয় সেই মাৰ্কশ্বিটবোৰ আপোনালোকে যি ডিব্ৰু শৰ্মাত বা যি শৰ্মাৰ পৰ্টেল আছে সেই শৰ্মাৰ পৰ্টেলৰ পৰা আপোনালোকে ডাউনলোড কৰিব লাগিব এডমিট কাৰ্ড পৰ্যন্ত আগৰ নিচিনাকৈ আপোনালোকৰ কলেজত মাৰ্কশ্বিট নাহে মাৰ্কশ্বিট আপোনালোকক অকল লাষ্ট ছেমিষ্টাৰ মাৰ্কশ্বিটখনহে পাব অকল 8th ছেমিষ্টাৰ মাৰ্কশ্বিটখনে আপোনালোকক প্ৰদান কৰা হ'ব বাকী কোনো ধৰণৰ মাৰ্কশ্বিট আপোনালোকৰ অফলাইন যোগে দিয়া নহয় আপোনালোকে এটা PDF পাব সেই PDFটো শৰ্মাৰ পৰ্টেলত উপলব্ধ হ'ব প্ৰত্যেক ছেমিষ্টাৰে সেইটো আপোনালোকে ডাউনলোড কৰি চাব পাৰিব তেনেকৈ এডমিট কাৰ্ডসমূহো আপোনালোকৰ ডাউনলোড কৰি চাব পাৰিব এডমিট কাৰ্ডবোৰ আপোনালোকৰ এতিয়াৰ পৰা কলেজত নাহে আপোনালোকে নিজে ডাউনলোড কৰি সেই এডমিট কাৰ্ডবোৰ আপোনালোকে চাইন কৰিব লাগিব চাইন কৰি আপোনালোকে পৰীক্ষা দিব লাগিব সেইখিনি পিছৰ পৰ্যায়ৰ কথা কিন্তু আপোনালোকে এইখিনি কথাটো জনাটো জৰুৰী গতিকে এইখিনি আছিলে কথাখিনি আপোনালোকৰ লগৰবোৰকো জনাব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও কথাখিনি বুজি পায় যাতে তেওঁলোকৰো প্ৰব্লেম নহয় ডাউটবোৰ ক্লিয়াৰ হওক যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যনৰ ভিডিঅ' পাবৰ কাৰণে যদি ভিডিঅ'টো চাই উপকৃত হ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ